ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আজি দিনটোৰ আপোনাৰ ব্যক্তিগত জীৱন, স্বাস্থ্য, আৰ্থিক ক্ষেত্ৰ আৰু আপোনাৰ কৰ্মজীৱন আৰু আপোনাৰ সামগ্ৰিক ভাগ্য কেনেকুৱা হ'ব সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। বন্ধুসকল, আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ। আৰু মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাওক। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পাইছে তেন্তে এটা লাইক কৰক। আজি ইংৰাজীৰ 20 জুলাই 2025 শাওণ মাহৰ 3 তাৰিখ দেওবাৰ। এতিয়া কৃষ্ণপক্ষ তিথি দশমী, নক্ষত্ৰ কৃতিকা নক্ষত্ৰ, চন্দ আজি মেঘ ৰাশিত ৰাতিপুৱা 6:12 তাৰপিছত বৃষ ৰাশিলৈ গতি কৰিব। ৰাহুকাল সময় পুৱা 4:30 পৰা সন্ধিয়া 4:30 পৰা সন্ধিয়া 6 বজালৈ। শুভ সময় হৈছে পুৱা 9:01 পৰা 12:01 আৰু দুপৰীয়া আকৌ আৰম্ভ হ'ব সময় 1:31 পৰা 3:01। আজি আপোনালোকৰ যাত্ৰাৰ শুভ দিশ হ'ব দক্ষিণ দিশত। আপোনাৰ যাত্ৰা আজি হ'ব যাত্ৰাৰ আজি অশুভ দিশ হ'ব পশ্চিম দিশ, দক্ষিণ পশ্চিম আৰু উত্তৰ পূব দিশ। এই তিনি দিশত আপোনালোকৰ যাত্ৰা যদি কৰিবলগীয়া আছে আপোনালোকে পৰিহাৰ কৰক। যদি অত্যন্ত প্ৰয়োজন হৈ পৰে এই যাত্ৰা কৰিবলৈ, এই তিনি দিশত যাত্ৰা কৰিবলগীয়া হয় তেন্তে আপোনালোকে যাত্ৰাৰ আগত ঘিউ খাই যাত্ৰাটো আপুনি আৰম্ভ কৰক। তেতিয়া আপোনাৰ যদি দিশাচুল দুখ আছে সেয়া পৰিহাৰ হ'ব। আজি শুভ ফল পোৱা ৰাশিসমূহ হৈছে বৃষ ৰাশি, কৰ্কট, সিংহ, বৃশ্চিক, ধনু আৰু মীন ৰাশি। সতৰ্ক হৈ থাকিবলগীয়া ৰাশিসমূহ হৈছে মিথুন ৰাশি, তুলা ৰাশি আৰু কুম্ভ ৰাশি। আজি দিনটোৰ জ্যোতিষৰ মহান সমাধান হিচাপে আপোনালোকলৈ আগবঢ়াইছোঁ। নিজৰ ইচ্ছা যদি পূৰণৰ বাবে দেওবাৰে আপুনি কি কৰিব, বেলগছৰ পাত ল'ব। বেলগছৰ পাতত আপোনালোকৰ নিজৰ ইচ্ছা লিখিব সুন্দৰভাৱে। লিখাৰ পিছত সেই ইচ্ছা বুৱতী নদীত উটুৱাই দিব। তেতিয়া আপোনাৰ মনৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। আজি দিনটোৰ দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজিৰ নিজৰ কথাবোৰ স্পষ্টভাৱে ক'বলৈ চেষ্টা কৰক, নহ'লে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। পুৰণি সম্পৰ্ক পুনৰ জীয়াই উঠিব পাৰে। আপোনাৰ যদি পুৰণি কোনোবা সম্পৰ্কত যদি ফাট মেলিছিলে বা আপোনাৰ মনোমালিন্য ঘটিছিলে তেন্তে সেই সম্পৰ্ক পুনৰ আজি জীয়াই উঠিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতাৰ অভাৱ থাকিলেও অধ্যয়নত ধৈৰ্য আৰু সময় দিলে সফলতা নিশ্চিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা অসুবিধা যেনে দেহৰ ক্লান্তি আৰু ডিহাইড্ৰেশ্যন দেখা দিব পাৰে। পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম আৰু পানী গ্ৰহণ কৰিলে আপোনাৰ বাবে উপকৃত হ'ব। আৰ্থিক ক্ষেত্ৰত বাজে খৰচৰ প্ৰৱণতা হ'ব পাৰে। আপোনাৰ অভাৱত কিছুমান খৰচ আপোনাৰ হ'ব পাৰে। গতিকে বিত্তীয় দিশত স্থিৰতা ৰক্ষা কৰিবলৈ আয় ব্যয়ৰ তাল মিলাই চলিব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কাৰ্যালয়ত দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা। দায়িত্বশীলতাৰে আগবাঢ়িলে সুনাম লাভ কৰিব। শুভ সংখ্যা হৈছে 9। শুভ ৰং হৈছে আপোনাৰ ৰঙা। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10:30 মাজৰ সময়খিনি। আৰু জ্যোতিষৰ সমাধান হৈছে দিনটো আপোনাৰ বাবে ৰবিবাৰৰ দিনটোত সূৰ্যদেৱলৈ জলেৰে অৰ্ঘ্য দি ৰঙা কাপোৰত ৰুটি বা গুড় আগবঢ়াওক। তেতিয়া আপোনাৰ বহুত ভাল হ'ব। আজি দৈনিক ৰাশিফলৰ দ্বিতীয়টো ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ঘৰুৱা পৰিৱেশ আনন্দময় থাকিব। দাম্পত্য জীৱনত নতুন উৎসাহ আৰু বুজাবুজি জন্ম ল'ব। শিক্ষাৰ ক্ষেত্ৰত আশাবাদ হ'ব। দিনটো যিকোনো একাডেমিক পৰীক্ষাত আপুনি ভাল ফলাফলৰ সম্ভাৱনা আছে। আজি স্বাস্থ্যৰ দিশে উন্নতি দেখা যাব পাৰে। দিনটো উদ্যম আৰু শান্তিৰে ভৰা থাকিব। আৰ্থিক ক্ষেত্ৰত নতুন আয়ৰ উৎস পোৱাৰ সম্ভাৱনা আছে। যিকোনো ক্ষেত্ৰত নতুন সময় অনুকূল, কিন্তু বিনিয়োগত সতৰ্কতাৰ প্ৰয়োজন হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত আগবঢ়াৰ সুযোগ। মেনেজমেণ্ট বা উচ্চপদস্থ কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। শুভ সংখ্যা হৈছে আপোনাৰ 6। শুভ ৰং হৈছে গোলাপী। শুভ সময় হৈছে বিয়লি 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি। জ্যোতিষৰ সমাধান হৈছে লক্ষ্মী দেৱীৰ চিত্ৰ বা প্ৰতিমালৈ ধূপ দীপ জ্বলাই প্ৰণাম কৰক। ইয়াৰ পিছতো ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সংযোগত ভুল বুজাবুজি বা মানসিক দূৰত্ব হোৱাৰ সম্ভাৱনা। সংযমী ভাষা আপুনি ব্যৱহাৰ কৰিব আজিৰ দিনটোত। শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটো মনোযোগ বিঘ্নিত হ'ব পাৰে। যি কি নহওক পৰিশ্ৰমেৰে আগবঢ়া উচিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ
বা পাকস্থলীৰ অসুবিধা হ'ব পাৰে। খাদ্যত নিয়ম উপকাৰী হ'ব। আপুনি যি খাদ্য গ্ৰহণ কৰে তাত নিয়মটো আপুনি নিয়ম মানি চলিলে লাভ হ'ব সময়মতে আৰু খাদ্যৰ প্ৰণালীৰ ওপৰত। আৰ্থিক ক্ষেত্ৰত অধিক খৰচৰ ফলত আৰ্থিকভাৱে দুৰ্বল অনুভৱ হ'ব পাৰে। অপ্ৰয়োজনীয় ব্যয় এৰাই চলক। কৰ্মজীৱনৰ ক্ষেত্ৰত কি হ'ব? আপোনাৰ কৰ্মক্ষেত্ৰত ভুল বুজাবুজিৰ যি সম্ভাৱনা আছে। আপোনাৰ মিতভাষী হওক আৰু সকলো সিদ্ধান্ত ধৈৰ্যৰে লওক। আপুনি আজি ভুল বুজাবুজি হোৱাৰ যেতিয়া সম্ভাৱনা আছে গতিকে আপুনি আজিৰ দিনটোত আপুনি কথা কওঁতে অলপ মিঠাভাষী হওক আৰু সিদ্ধান্ত ধৈৰ্যৰে লওক। পটককৈ সিদ্ধান্ত এটা লৈ নল'ব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে হালধীয়া, শুভ সময় হৈছে সন্ধিয়া 6:30 পৰা 7:30 মাজৰ সময়খিনি। জ্যোতিষৰ সমাধান হৈছে যিকোনো চৰাই বা গৰুৰ বাবে খাদ্য দান কৰক। ইয়াৰ পিছৰ ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ ভিতৰত মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু সঠিক কথাবোৰৰ জৰিয়তে সমাধান সম্ভৱ আছে। শিক্ষাৰ ক্ষেত্ৰত মনোবল বৃদ্ধি আৰু দৃঢ় হ'ব। নতুন পাঠ্যত আগ্ৰহ জন্মিব। স্বাস্থ্যৰ ক্ষেত্ৰত হঠাৎ ঠাণ্ডা লাগিব পাৰে বা মূৰ ঘূৰণিৰ সমস্যা দেখা দিব পাৰে। পৰ্যাপ্ত পৰিচৰ্যা কৰিব। আৰ্থিক ক্ষেত্ৰত আয়ৰ ব্যয়ৰ তুলনাত খৰচ অধিক হ'ব পাৰে। বিত্তীয় দিশত সামঞ্জস্য আৱশ্যক হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কামৰ ক্ষেত্ৰত এক সৰু সুযোগে দীৰ্ঘকালীন লাভ দিব পাৰে। সজাগ আৰু আগ্ৰহী থাকক আজি দিনটোত আপুনি। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা, শুভ সময় হৈছে পুৱা 10:30 পৰা 12 বজাৰ মাজৰ সময়খিনি। জ্যোতিষৰ আজি মহান সমাধান হৈছে আপোনাৰ বাবে বৃদ্ধ ব্যক্তিৰ আশীৰ্বাদ ল'ব। পচন্দৰ কিছু দান কৰক আৰু তেওঁক কিছু দান কৰক। ইয়াৰ পিছৰ ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস আৰু আকৰ্ষণৰ জুতিৰে পৰিয়াল আৰু প্ৰেমিক প্ৰেমিকাৰ দুয়োকে আকৰ্ষণ কৰিব। শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ আহিব। ভাল গাইডলাইন অনুসৰণেৰে সফলতা আজি নিশ্চিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য অধিক উন্নত হ'ব। মানসিকভাৱে দৃঢ় থাকিব দিনটো আপুনি। আৰ্থিক ক্ষেত্ৰত আয়ৰ সুৰক্ষিত উৎস থাকিব, লগত সঞ্চয়ৰ ক্ষেত্ৰতো আগবাঢ়ি যাব। কৰ্মজীৱনৰ ক্ষেত্ৰত নেতৃত্বৰ গুণে নিজৰ ঠাই স্থিৰ কৰিব পাৰিব। ছিনিয়ৰসকলৰ পৰা উৎসাহ লাভ হ'ব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে সোণালী, শুভ সময় হৈছে পুৱা 8:30 পৰা 10 বজাৰ মাজৰ সময়খিনি। আৰু জ্যোতিষৰ আজি আপোনাৰ মহান সমাধান হৈছে সূৰ্যদেৱক জলেৰে অৰ্ঘ্য দি ওম ঘৃণী সূৰ্যায়ে নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছতো ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সজাগতা আৰু আপোনাৰ বুজাবুজি আচৰণে সম্পৰ্কৰ ভিতৰখন অধিক দৃঢ় কৰিব। পৰিয়ালৰ সদস্যৰ পৰা সহানুভূতি আৰু সহায় পোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নৰ ক্ষেত্ৰত নতুন লক্ষ্য নিৰ্ধাৰণৰ সময় হ'ব। কোনো দিশত আগবাঢ়িব লাগে সেই সিদ্ধান্ত ল'বলৈ আজিৰ দিনটো এটা অনুকূল। আপোনাৰ নিজৰ জীৱনৰ কোনটো দিশত আগবাঢ়াটো প্ৰয়োজনীয় হ'ব সেই কথাটো আজি আপুনি সিদ্ধান্ত ল'বলৈ এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আগৰ তুলনাত স্বাস্থ্য আজি ভাল হ'ব, তথাপি হজমজনিত সমস্যা দেখা দিব পাৰে, সাৱধানতাৰ প্ৰয়োজন আছে। আৰ্থিক ক্ষেত্ৰত আয়ৰ নতুন উৎস সম্ভাৱনা। ঋণ ল'বলৈ ভাবি থাকিলে সময়টো শুভ হ'ব আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰখা উচিত। নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ আজি লাভ হ'ব। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বগা আৰু হালধীয়া, শুভ সময় হৈছে আবেলি 4 বজাৰ পৰা 5:30 মাজৰ সময়খিনি। আজিৰ দিনটোৰ জ্যোতিষৰ সমাধান হৈছে আজিৰ পানীৰে এক পাত্ৰত তুলসী পাত অৰ্পণ কৰি গৃহৰ পূজা কৰাৰ ঠাইত ৰাখক। আপুনি এটা পাত্ৰ ল'ব, পাত্ৰত পানী ল'ব, পানীত তুলসী ৰাখিব। তাৰ পৰা আপুনি ঘৰৰ যোন ঠাইত আপুনি পূজা কৰে সেই পূজা কৰা ঠাইত আপোনাৰ সেই পাত্ৰটো ৰাখিব। ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত দাম্পত্য বা প্ৰেম জীৱনত নতুন আনন্দৰ সঞ্চাৰ হ'ব। সম্পৰ্কৰ ক্ষেত্ৰত মিঠা কথাই বহু সমস্যাৰ সমাধান কৰিব। শিক্ষাৰ ক্ষেত্ৰত প্ৰতিৰোধৰ সময় শেষ, আগবঢ়াৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য চিন্তাই মূৰৰ বিষ বা টেনচন সৃষ্টি কৰিব পাৰে। ধ্যান আৰু যোগাভ্যাস আপোনাৰ সহায়ক হ'ব। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো আয়ৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা। আপোনাৰ অপব্যয় ৰোধ কৰিবলৈ ভৱিষ্যত অধিক স্থিতিশীল হ'ব। আপুনি যদি অপব্যয় যিখিনি পইচা বা আপুনি ধন অপব্যয় কৰে সেইটো নকৰিলে আপুনি তাক যদি ৰোধ কৰিব পাৰে তেন্তে ভৱিষ্যত আপোনাৰ অধিক স্থিতিশীল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কাম কাজত মনোনিৱেশ কৰিব পাৰিলে আশাতীত সাফল্য লাভ কৰিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে আকাশী নীলা, শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 2:30 মাজৰ সময়খিনি। জ্যোতিষৰ মহান সমাধান হৈছে বুধ দেৱৰ পূজা কৰি পাণ পাতত চেনি দি গাইলৈ দান কৰক।
আজিৰ দিনটোৰ ইয়াৰ পিছত ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ জীৱন ভিতৰুৱা উদ্বেগ থাকিলেও আপোনাৰ পৰা অহা উষ্মা আৰু মৰমে পৰিয়ালৰ সদস্যসকলক আকৃষ্ট কৰিব। শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটো অচিন্তনীয় বুদ্ধি আৰু চিন্তাধাৰা দেখা যাব পাৰে। লেখা পঢ়াৰ ক্ষেত্ৰত উন্নতি নিশ্চিত আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগৰ পুনৰ জাগ্ৰত হোৱাৰ সম্ভাৱনা। ঔষধ সময়মতে খোৱা অত্যন্ত প্ৰয়োজনীয়। আৰ্থিক ক্ষেত্ৰত আয়ৰ তুলনাত খৰচৰ হাৰ অধিক হ'ব। পৰিকল্পনাৰে ব্যয় কৰাৰ চেষ্টা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমে উচ্চপদস্থ ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। শুভ সংখ্যা হৈছে 8। শুভ ৰং হৈছে গাঢ় ৰঙা। শুভ সময় হৈছে পুৱা 11 বজাৰ পৰা 12:30 মাজৰ সময়খিনি। আৰু জ্যোতিষৰ মহানামন হৈছে আপোনাৰ আজিৰ দিনটোৰ বাবে শিৱ মন্দিৰলৈ গৈ জলাভিষেক কৰক। ইয়াৰ পিছত ৰাশি হৈছে ধনুৰাশি। ধনুৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত আত্মীয়স্বজনৰ লগত দেখা সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। সম্পৰ্কত আন্তৰিকতা বজাই ৰাখিব। শিক্ষাৰ ক্ষেত্ৰত যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ সফলতা হোৱাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস আৰু অধ্যৱসায়ে উন্নতি আনি দিব। স্বাস্থ্যৰ ক্ষেত্ৰত হঠাৎ মূৰ ঘূৰণি বা অসন্তুলিত অনুভৱ হ'ব পাৰে। বিশ্ৰাম যথেষ্ট লওক। আৰ্থিক ক্ষেত্ৰত কোনো পুৰণি ইনভেষ্টমেণ্ট জমা ধন উভতি পাব পাৰে। আপুনি ক'ৰবাত যদি পুৰণি জমা ধন লগাই থৈছে তেন্তে সেয়া উভতাই পাব পাৰে। লগতে সঞ্চয়ো আজি বৃদ্ধি পাব। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ অধিক কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট আৰম্ভ হ'ব পাৰে। আপোনাৰ সহকৰ্মীৰ সৈতে সদভাৱ আজি বজাই ৰাখিব। শুভ সংখ্যা হৈছে 3। শুভ ৰং হৈছে কমলা ৰং। শুভ সময় হৈছে আবেলি 4:30 পৰা 6 বজাৰ মাজৰ সময়খিনি। জ্যোতিষৰ আপোনাৰ মহান সমাধান বুলি ক'বলৈ গ'লে দিনটোত আপুনি গৰু বা কুকুৰলৈ খাদ্য দান কৰক, তেতিয়া আপোনাৰ শুভ হ'ব। ইয়াৰ পিছতো ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত আজি আত্মীয় বা বন্ধুৰ সৈতে যোগাযোগ হ'ব পাৰে, যিয়ে আপোনাৰ মন নজৰতা আঁতৰাব। শিক্ষাৰ ক্ষেত্ৰত নতুন দিশত আগ্ৰহ জন্মিব। পুথি পুস্তকৰ মনোযোগ দিবলৈ মন যাব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ জোৰাৰ সমস্যা আৰু শাৰীৰিক কষ্ট অনুভৱ হ'ব পাৰে। ব্যায়ামক সহায়ক হ'ব। ব্যায়াম আপোনাৰ আজিৰ দিনটোৰে সহায়ক হ'ব। আৰ্থিক ক্ষেত্ৰত দীৰ্ঘম্যাদী বিনিয়োগৰ পৰিকল্পনা ল'বৰ বাবে অনুকূল সময়। আপুনি যদি কোনোবা ঠাইত দীৰ্ঘম্যাদীভাৱে অনুকূল বিনিয়োগ কৰিম বুলি ভাবি আছিলে তেন্তে আজিৰ দিনটো সেইটোৰ বাবে অনুকূল হ'ব। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত ছিনিয়ৰসকলৰ পৰা সহায় আৰু সহানুভূতি লাভ হ'ব। পদোন্নতিৰ দিশত আগবাঢ়িব। শুভ সংখ্যা হৈছে 10 আপোনাৰ দিনটোৰ। শুভ ৰং হৈছে আপোনাৰ বগা। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 9:30 মাজৰ সময়খিনি। আৰু জ্যোতিষৰ আপোনাৰ মহান সমাধান হৈছে কোনো বৃদ্ধজনক অত্যাৱশ্যকীয় বা আৱশ্যকীয় সামগ্ৰী দান কৰক। ইয়াৰ পিছতো ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত দাম্পত্যত কিছু মতভেদ হ'ব পাৰে, তথাপি সদিচ্ছা থাকিলে সমাধান সম্ভৱ হ'ব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে কেতবোৰ নতুন সুযোগ আহিব। অধ্যয়নত মনোযোগ আৱশ্যক। স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা বা জ্বৰজাতীয় সমস্যাৰ আশংকা আছে। আপুনি ভিজা ঠাইত আজি নাথাকিব, তাৰ পৰা আঁতৰি থাকিব। আৰ্থিক ক্ষেত্ৰত আপুনি বিনিয়োগত থকা পইচাৰ সদব্যৱহাৰ কৰক। অধিক খৰচৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ জোখতকৈ যে অধিক পৰিমাণে ধন খৰচৰ বাট মুকলি হ'ব পাৰে, সেইটো কাৰণে আপুনি সাৱধান হ'ব। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা। নিজৰ মতামত স্পষ্টভাৱে প্ৰকাশ কৰক। আৰু শুভ সংখ্যা হৈছে 11। শুভ ৰং হৈছে নীলা। শুভ সময় হৈছে আবেলি 5 বজাৰ পৰা 6:30 মাজৰ সময়খিনি। জ্যোতিষৰ সমাধান গংগাজল বা যিকোনো পবিত্ৰ জল মন্দিৰত অৰ্পণ কৰক। আজি দৈনিক ৰাশিফলৰ একেবাৰে শেষত ৰাশি মীন ৰাশি। মীন ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত আজি দিনটোৰ পৰিয়ালৰ লগত সন্তুষ্টিৰ সময় কটাব। বন্ধু বান্ধৱে আপোনাৰ প্ৰতি সঁচা মৰম প্ৰকাশ কৰিব। শিক্ষাৰ ক্ষেত্ৰত নতুন পাঠ্য বিষয় আগ্ৰহ বৃদ্ধি পাব। পঢ়াশালীৰ পৰা সহায় লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তিৰ অভাৱ হ'ব পাৰে। প্ৰকৃতিৰ কাষত সময় কটালে উৎকণ্ঠা কমিব। আৰ্থিক ক্ষেত্ৰত সঞ্চয় আৰু বিনিয়োগৰ ক্ষেত্ৰত নতুন পথ উদ্ঘাটন হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত সহকৰ্মীৰ সহযোগ কামত আপোনাৰ কামটো সহজ হ'ব। আপোনাৰ সহকৰ্মীৰ সহযোগ যদি পায় তেন্তে আপোনাৰ কামটো সহজ হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো পুৱা শেষ কৰক। আপোনাৰ যি আটাইতকৈ গুৰুত্বপূৰ্ণ কাম আছে তেন্তে আপুনি ৰাতিপুৱা শেষ কৰিবলৈ চেষ্টা কৰক। শুভ সংখ্যা হৈছে 12। শুভ ৰং হৈছে নীলা। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10:30 মাজৰ সময়খিনি। আৰু জ্যোতিষৰ সমাধান বুলি ক'লে আজিৰ দিনটো আপোনাৰ বাবে হ'ব মাছ আৰু চৰাইৰ বাবে পানী আৰু অন্ন দান কৰক। বন্ধুসকল, আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক, তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।